নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমৰ এটা দুঃসংবাদ, এইটো হৈছে জুবিন গাৰ্গৰ অবাঞ্ছনীয় মৃত্যু। এই মৃত্যুৰ কাৰণে মই আজি কেইদিনমান ধৰি ভিডিঅ' আপলোড কৰা নাছিলোঁ আৰু ইয়াৰ কাৰণে মই দুখিত। বন্ধু বান্ধৱীসকল, আপোনালোকেও নিশ্চয় সকলোৱে দুখিত হৈ আছে যে যিহেতু আমাৰ অসমৰ এটা সম্পদ আমি হেৰুৱাইছোঁ। গতিকে ইয়াৰ কাৰণে মই আপোনালোকক কিনো ক'ম, আশা কৰোঁ তেওঁ আত্মাই সদ্গতি লাভ কৰক। বন্ধু বান্ধৱীসকল, আজি মই এই অসম গ্ৰামীণ বিকাশ বেংকৰ এটা বিজ্ঞাপন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই বিজ্ঞাপনটো মুঠ আপোনালোকে ভেকেঞ্চি ইয়াতে নিশ্চয় দেখা পাইছেই যে 360টা ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনিৰ কাৰণে মই বিজ্ঞাপন যিটো আহিছিল এই বিজ্ঞাপনটো আগতে ভিডিঅ' বনাইছিলোঁৱেই, তাৰে কিছুমান চেঞ্জ হৈছে। সেই চেঞ্জখিনিৰ বিষয়ে আপোনালোকক জনাম আৰু ইয়াতে কেনেধৰণে আপোনালোকে আবেদন কৰিব এইখিনিও কথা জনাম। ইয়াৰ লাষ্ট ডেটটো চেঞ্জ হৈছে, এই লাষ্ট ডেটটোৰ বিষয়েও আপোনালোকক জনাম। সকলোখিনি আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ এই বিজ্ঞাপনটো আসাম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা প্ৰকাশ হৈছে। বিজ্ঞাপনটোৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন বিচৰা হৈছে। এই পদখিনিৰ কাৰণে যিটো বিজ্ঞাপন আহিছিল এই বিজ্ঞাপনটো লৈ মই ভিডিঅ' আগত বনাইছিলোঁ, তাতে লাষ্ট ডেটটো কিছু চেঞ্জ হৈছে। আপোনালোকে চাই লওক, মই আপোনালোকক দেখাম যে ইয়াতে যিটো মেইন লাষ্ট ডেট আছিল, লাষ্ট ডেটটো আপোনালোকৰ 21 ছেপ্টেম্বৰ 2025 তাৰিখে আছিল। এতিয়া সেই লাষ্ট ডেটটো আপোনালোকৰ চেঞ্জ কৰি 28 ছেপ্টেম্বৰ কৰি দিয়া হৈছে। গতিকে আপোনালোকে নিশ্চয় গম পাইছেই আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব, তেতিয়া সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। মই পদখিনি ডিটেইলছো আপোনালোকক আজি জনাই দিম। এতিয়া চাওক, ইয়াতে মুঠ পদ আছিলে আপোনালোকৰ 352টা ভেকেঞ্চি আছে। এই ভেকেঞ্চিখিনি আছে অফিচাৰ আৰু অফিচ এছিষ্টেণ্ট পদৰ কাৰণে আহিছে। আৰু যিহেতু পদখিনি আসাম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা আহিছে, এইখিনি কথা আপোনালোকে গম পাইছে। আৰু ইয়াৰ কাৰণে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন, মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী লাগিব। আৰু ইয়াতে যিখিনি আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আছে, আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ অনলাইন মোডতে হ'ব। এইখিনি আপোনালোকে গম পালে। পদ আছে 352টা আৰু পদখিনি হৈছে আসাম গ্ৰামীণ বিকাশ বেংকৰ পদ। আৰু কোৱালিফিকেশ্যন আপোনালোকে নিশ্চয় দেখিছে, এইটো ডিগ্ৰী আপোনালোকক লাগিব। আৰু ইয়াতে পদসমূহ আপোনালোকৰ ভাগ কৰা আছে। অফিচ যিখিনি এছিষ্টেণ্ট, অফিচ এছিষ্টেণ্ট এইটো মাল্টিপাৰ্পছৰ কাৰণে আছে, তাৰে পদ আছে 167টা পদ আছে। আৰু অফিচাৰ যিখিনি পদ আছে এই পদটো আছে 185 পদ আছে। ইয়াতে অফিচাৰ যিটো পদ এইটো এছিষ্টেণ্ট মেনেজাৰৰ পদৰ কাৰণে দিয়া হৈছে। আৰু পদখিনিৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। আৰু লেংগুৱেজটো আপোনালোকৰ ইয়াতে কি হ'ব, আছামিজ লেংগুৱেজ থাকিব লাগিব আৰু লোকেল লেংগুৱেজ হ'ব। যিহেতু আমাৰ অসমৰ হয়, গতিকে লোকেল লেংগুৱেজ আপোনালোকৰ ইয়াতে আছামিজ জানিব লাগিব। আৰু বয়সৰ কথাটো ইয়াতে উল্লেখ আছে, আপোনালোকে চাব পাৰে। বয়সটো 1/9/2025লৈকে ধৰা হ'ব। বয়সটো অফিচাৰ স্কেলৰ কাৰণে আপোনালোকৰ 18 পৰা 30 বছৰ আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে 18 পৰা 28 বছৰ ধৰা হ'ব। আৰু বাকী এজৰ ৰিলেক্সেশ্যনটো আপোনালোক গভৰ্ণমেণ্ট কেটেগৰীত যিখিনি ৰিলেক্সেশ্যন পাব লাগে, SC, ST, OBC আৰু MOBC সকলে এইখিনি গভৰ্ণমেণ্ট ৰুল মতে পাই যাব। আৰু ইয়াতে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব, আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, তাৰপিছত মেইন এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ ভাইভা হ'ব। এই 3টা পৰ্যায়ত হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰোঁতে আপুনি এটা মাচুল দিব লাগিব। মাচুলটো SC, ST আৰু PWD কেণ্ডিডেটসকলে 175 পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল আদাৰ কেটেগৰী কেণ্ডিডেট থাকিব তেওঁলোকে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইখিনি কথা আপোনালোকে গম পালে। আৰু ইয়াৰ পদসমূহৰ ডিটেইলছ যদি আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে, এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰ পৰা গৈ আপোনালোকে অনলাইন আবেদনটো ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব। আৰু ইয়াত যিখিনি বস্তু আপোনালোকে আপলোড দিব লাগিব, সেই আপলোড কৰা ডকুমেণ্টছসমূহ কি লাগিব, ফটো, ছিগনেচাৰ আপোনালোকে ইয়াতে ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনালোকে।
সেইকেইটা আপোনালোকৰ চাইজকেইটা কিমান লাগিব এইখিনি কথা তাতে আপোনালোকে পাই যাব। আৰু প্ৰথমতে আপোনালোকে কেনেকৈ কৰিব লাগিব, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এইখিনি বস্তু আপলোড দিব লাগিব আৰু এইখিনি আপোনালোকে অনলাইনতে গোটেইখিনি কাম কৰিব লাগিব। এইখিনি আপোনালোকে গম পালে। আৰু আপোনালোকৰ এক্সামিনেশ্যন পেটাৰ্ণৰ যিটো ইম্পৰ্টেণ্ট আছে সেইকেইটা মই আপোনালোকক জনাই দিছোঁ ডেটকেইটা। প্ৰিলিমিনাৰী এক্সামটো আপোনালোকৰ কেতিয়া হ'ব, নৱেম্বৰ মাহত হ'ব, 22 আৰু 23 তাৰিখৰ ভিতৰত হ'ব। আৰু প্ৰিলিমিনাৰী এক্সামৰ যিটো অফিচ এছিষ্টেণ্টৰ পদ এইখিনিৰ কাৰণে ডিচেম্বৰ মাহত 6, 7, 13, 14 তাৰিখত ইণ্টাৰভিউটো হ'ব। এইটো প্ৰিলিমিনাৰী এক্সাম। আৰু মেইন এক্সামটো আপোনালোকৰ অফিচাৰৰ কাৰণে এইটো 28 ডিচেম্বৰত হ'ব। আৰু মেইন যিটো এক্সাম হ'ব অফিচ এছিষ্টেণ্টৰ কাৰণে এইটো 1 ফেব্ৰুৱাৰীত হ'ব। 1 ফেব্ৰুৱাৰী 2024 হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ ক'ত আছে আপোনালোকে চাওক। অসমৰ কাৰণে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰ এইকেইটা জেগাত আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ আছে। গতিকে আপোনালোকে নিজৰ ঘৰৰ ওচৰত যিটো চেণ্টাৰ পৰে সেই চেণ্টাৰত আপোনালোকে ছিলেকশ্যন কৰি আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।